সকলোৱে গমেই পাইছে যে ADRE সম্পৰ্কে CM ছাৰে কি ক'লে। যিসকলে গম পাইছে তেওঁলোকৰ কাৰণে ভালেই কথা, আৰু যিসকলে গম পোৱা নাই এইটো ভিডিঅ'ৰ পাছত গম পাই যাব। আহকচোন আমি CM ছাৰে কি কৈছে চাওঁ। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু চেনেলটো লাইক আৰু শ্বেয়াৰ কৰি দিব। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। নিযুক্তিখিনি বৰ্তমান অসমৰ পৰিৱেশটোৰ কাৰণে আমি অলপ অপেক্ষা কৰিছিলোঁ। 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্টবিলাকৰ লটাৰী আৰম্ভ হ'ব, কোন ডিপাৰ্টমেণ্টত যাব। ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকী আছে। গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5,000 পোষ্টৰ ৰিজাল্টটো হ'ব। গতিকে মই ভাবোঁ যে নৱেম্বৰ মাহত আমি নিযুক্তিবিলাক দিব পাৰিম। আৰু এটা কথা কৈছে যে CM ছাৰে, আহকচোন আৰু এটা কথা কি কৈছে শুনি লওঁ। নিযুক্তিৰ 2-3টা প্ৰক্ৰিয়া আছে। প্ৰথম ADRE ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টক দিব লাগিব। ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পষ্টিং অৰ্ডাৰ বনাব লাগিব। গতিকে প্ৰায় 15 দিন আমাক সময় লাগে। এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনেও অফিচত কাম কৰিব পৰা নাছিল, চবৰে এটাই টপিক চলি আছিলে। সেইটো কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম।